নমস্কাৰ মই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই উপস্থিত আছো তিনচুকীয়া জিলাৰ দীপজ্যোতি গগৈ ডাঙৰীয়া ঘৰ, কিয়নো ভাৰতীয় যি গণতন্ত্ৰ দিৱস RDC তাত দীপজ্যোতি গগৈ ডাঙৰীয়া অংশগ্ৰহণ কৰিছিলে। তোমাক লগ পাই মোৰ বহুত ভাল লাগিলে। ধন্যবাদ। কোৱাচোন তোমাৰ অনুভৱটো কেনেকুৱা, তোমাৰ জাৰ্নিটো কেনেকুৱা? অনুভৱ খুবেই ভাল। মই 2022 চনত মই NCC প্ৰথম জইন কৰিছিলোঁ। NCC জইন কৰোঁতে RDC কাৰণে মই বহুত কষ্ট কৰিলোঁ। প্ৰথম বছৰ মই যেতিয়া গৈছিলোঁ ছেকেণ্ড ইয়াৰ, মই RDC এই কেম্পটোত মই প্ৰথম সফল হ'ব নোৱাৰিলোঁ। এইবাৰ থাৰ্ড বছৰ মই বহুত কষ্টৰ ফলত মই সফল হ'লোঁ, RDC কৰি আহিলোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে মোৰ বিভাগটো আছিলে কালচাৰেল। মই কালচাৰেলত মই অসমখন ৰিপ্ৰেজেণ্ট কৰিব গৈছিলোঁ। মই কালচাৰ মানে কেনেকুৱা ধৰণৰ কালচাৰ? মই গ্ৰুপ ছং আৰু বেলেড আৰু গ্ৰুপ ডান্স এই তিনিটা মই ৰিপ্ৰেজেণ্ট কৰিব গৈছিলোঁ। তাৰপাছত সেইখিনি পাছত 27 জানুৱাৰীৰ দিনাখন আমাৰ ৰিপাব্লিক ডে, 26 জানুৱাৰীৰ দিনাখনৰ PM ৰিলিজ হয়। PM ৰিলিজটো মই অংশগ্ৰহণ কৰিলোঁ। যেতিয়া আমাৰ গ্ৰুপ ছং আমাৰ কম্পিটিশ্যনত আমাৰ এনিয়াৰে আমি প্ৰথম পুৰস্কাৰ ল'বলৈ সক্ষম হ'লোঁ। এনিয়াৰ হৈছে নৰ্থ ইষ্ট ৰিজন, আমাৰ অসমখন। আমি সেই ৰিপ্ৰেজেণ্ট মানে 8ভনী ৰাজ্য যিটো 8ভনী ৰাজ্য যোনটো আমি চবে মিলি গ্ৰুপ ছং কৰিছিলোঁ, আমি প্ৰথম পুৰস্কাৰ ল'বলৈ সক্ষম হ'লোঁ। তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰীক লগ পাই কেনেকুৱা লাগিলে? খুব ভাল লাগিল। আজিলৈকে মই সেনেকে লগ পোৱা নাছিলোঁ। ইমান ডাঙৰ যি প্ৰধানমন্ত্ৰী, ভাৰতৰ যি প্ৰধানমন্ত্ৰী লগ পোৱাটোতো ইমান উচিত কথা নহয়। কেনেকুৱা লাগিলে তাত? খুব ভাল লাগিল। তাত মই আশা কৰা নাছিলোঁ যে তেখেতক লগ পাম বুলি। খুবেই ওচৰৰ পৰা লগ পালোঁ, কথা বতৰা পাতিলোঁ। প্ৰধানমন্ত্ৰী বাহিৰেও ৰাষ্ট্ৰপতিকো লগ পালোঁ। ৰাষ্ট্ৰপতি কিবা কৈছিলে নে? ৰাষ্ট্ৰপতি একো কৰা নাই, মই দেখিছোঁ, লগ পাইছোঁ। তাৰপাছত আমাৰ আৰ্মি চিফ, মানে আৰ্মি যি কামাণ্ড তেওঁকো লগ পালোঁ। তাৰপিছত আমাৰ যোনটো DG NCC যোনজন তেখেতকো মই লগ পালোঁ। প্ৰতিৰক্ষা মন্ত্ৰীকো লগ পাইছে, ৰাজনাথ সিঙকো লগ পালোঁ। তাত ভাল লাগিল। তাত প্ৰতিখন ৰাজ্যৰে আহে নহয় জানো? প্ৰত্যেকখন ৰাজ্যৰে আহে। আমাৰ এনিয়াৰ হওক, পাঞ্জাৱ হওক, ৰাজস্থান, 17টা ডাইৰেক্টৰেট আছে। 17টা ডাইৰেক্টৰেটৰ ভিতৰত আমাৰ RDCত আমাৰ কম্পিটিশ্যন হয়। তো সেই টাইপত আমাৰ কালচাৰেলৰ গ্ৰুপ ছংটো আমি প্ৰথম পুৰস্কাৰ পালোঁ। তেনেহ'লে বহুত ভাল কথা যে অসমৰ যি এইটো কালচাৰ যিটো ছং হেৰি কৰিছে, সেইটো মানে বহুত গৌৰৱ, কিয়নো তোমাৰ যি অভিজ্ঞতা তাকে জনাইছো। আৰু লগতে তাত সেই যে যিটো যে পেড যে অংশগ্ৰহণ কৰে, যাক যে যোনটো যে এইটো দিল্লী যে যোনটো পেড সেই কৰে, তাত কেনেকুৱা লাগে, মানে অনুভৱটো কেনেকুৱা লাগে সেইটো সময়ত? অনুভৱটো খুবেই ভাল। এতিয়াতো মইতো ক'ব নোৱাৰিম কেনেকুৱা অনুভৱ, যোনে কৰিছে সি গম পাব। সপোন গোটেই মানে সপোনৰ দৰে, স্বৰ্গৰ দৰে। ইফালেও অডিয়েন্স, আগফালে ৰাষ্ট্ৰপতি, তাৰপিছত প্ৰধানমন্ত্ৰী। এনেকুৱা মানে অনুভৱ মানে জীৱনত যেতিয়া কল্পনা, এইটো এটা মানে সোণালী সুযোগ। তাকে তোমাক লগ পাই মোৰ বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তাৰপিছত তোমাৰ জীৱন আৰু যাতে উজ্জ্বল হয়, অসমৰ বাবে বা ভাৰতৰ কাৰণে আৰু যাতে তুমি আগবঢ়া, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো।